ওম শান্তি ২৬ ছেপ্টেম্বৰ ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, সদায় এইটোৱে স্মৃতি থাকিব লাগে যে আমি শ্ৰীমতত নিজৰ সত্যযুগী ৰাজধানী স্থাপনা কৰি আছোঁ। তেতিয়া অপাৰ আনন্দিত হৈ থাকিবা। প্ৰশ্ন: এই জ্ঞানৰ ভোজন কোনসকল সন্তানৰ হজম হ'ব নোৱাৰে? উত্তৰ: যিসকলে ভুল কৰি চি পতিত হৈ আকৌ শ্ৰেণীকোঠাত আহি বহে, তেওঁলোকৰ জ্ঞান হজম হ'ব নোৱাৰে। তেওঁলোকে মুখেৰে কেতিয়াও ক'ব নোৱাৰে যে ভগৱানৱাজ কাম মহাশত্ৰু। তেওঁলোকৰ অন্তৰ ভিতৰি দহি থাকিব। তেওঁলোক আসুৰিক সম্প্ৰদায়ৰ হৈ যায়। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. কেতিয়াও পৰস্পৰ বা পিতাৰ প্ৰতি বিতুষ্ট হ'ব নালাগে। পিতা সন্তুষ্ট কৰিবলৈ আহিছে, সেয়েহে কেতিয়াও বিতুষ্ট হ'ব নালাগে। পিতাৰ বিৰুদ্ধাচৰণ কৰিব নালাগে। ২. পুৰণি সৃষ্টিৰ প্ৰতি, পুৰণি দেহৰ প্ৰতি অন্তৰৰ আকৰ্ষণ ৰাখিব নালাগে। সৎ পিতা, সৎ শিক্ষক আৰু সৎগুৰুৰ সৈতে সততাৰে চলিব লাগে। সদায় এজনৰ শ্ৰীমতত চলি দেহী অভিমানী হ'ব লাগে। বৰদান: নিজৰ তপস্বী স্বৰূপৰ দ্বাৰা সৰ্বপ্ৰাপ্তিৰ অনুভূতি কৰোঁতা মাষ্টাৰ বিধাতা হোৱা। বিস্তাৰ: যেনেকৈ সূৰ্যই বিশ্বক কিৰণ আৰু অনেক বিনাশী প্ৰাপ্তিৰ অনুভূতি কৰায়, তেনেকৈ তোমালোক তপস্বী আত্মাসকলে নিজৰ তপস্বী স্বৰূপৰ দ্বাৰা সকলোকে প্ৰাপ্তিৰ কিৰণৰ অনুভূতি কৰোৱা। ইয়াৰ বাবে প্ৰথমে জমা পুঁজি বঢ়োৱা, পাছত জমা কৰা সম্পদ মাষ্টাৰ বিধাতা হৈ দি গৈ থাকা। তপস্বী মূৰ্তৰ অৰ্থ হৈছে তপস্যাৰ দ্বাৰা শান্তিৰ শক্তিৰ কিৰণ চাৰিওফালে বিয়পি পৰাৰ। ৰিপিট: তপস্বী মূৰ্তৰ অৰ্থ হৈছে তপস্যাৰ দ্বাৰা শান্তিৰ শক্তিৰ কিৰণ চাৰিওফালে বিয়পি পৰাৰ অনুভৱ হওক। শ্লোগান: স্বয়ং বিনয়ী হৈ সকলোকে মান দি গৈ থকা, এয়াই সঁচা পৰোপকাৰ। অব্যক্ত সংকেত: এতিয়া একাগ্ৰতাৰ অগ্নি প্ৰজ্বলিত কৰি যোগ জ্বালাৰূপ কৰি তোলা। এতিয়া ভাল ভাল বুলি কয়, কিন্তু ভাল হ'ব লাগে এইটো প্ৰেৰণা পোৱা নাই। তাৰ এটাই সাধন হৈছে সংগঠিত ৰূপত জ্বালাস্বৰূপ হোৱা, এটি এটি চৈতন্য লাইট হাউচ হোৱা, সেৱাধাৰী হোৱা, স্নেহী হোৱা, এক বল এক ভৰসা কৰোঁতা হোৱা। এয়াতো সকলো ঠিকে আছে, কিন্তু মাষ্টাৰ সৰ্বশক্তিমানৰ অৱস্থা মঞ্চত দৃষ্টিগোচৰ হ'লে তেতিয়া তোমালোকৰ আগত চগাপোকৰ দৰে পৰিক্ৰমা লগাবলৈ আৰম্ভ কৰি দিব। ওম শান্তি।